ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক অংগনবাড়ী আশা নিৰ্বাচনৰ খবৰ ট্ৰেন্সফাৰ পোষ্টিং ডিএ বৃদ্ধি পদোন্নতি কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ নিৰ্বাচনী দায়িত্বত গাফিলতি কৰি নিলম্বিত হৈছে 4জন কৰ্মচাৰী বেলট পেপাৰ হেৰুৱাই নিলম্বিত 4জন শিক্ষক আৰু ভোট কেন্দ্ৰলৈ যাওঁতে তেওঁলোকে বেলট পেপাৰ নিয়া বেগ হেৰুৱাইছে নিলম্বিত হৈছে চিৰঞ্জীৱ সিংহ নাছিৰুদ্দিন লস্কৰ শৰীফুদ্দিন মাজাৰ ভূঞা আৰু নিলম্বিত হৈছে আহমেদ আলী লস্কৰ নামৰ এজন শিক্ষকো আৰু উমেদনগৰ ৰাজেশ্বৰপুৰ জেডপিচিৰ 39 নং পুলিং ষ্টেচনলৈ গৈছিল চাৰিও গতিকে নিৰ্বাচনী দায়িত্বত কৰ্মচাৰীসকল অত্যন্ত সাৱধান আৰু সতৰ্ক হোৱা উচিত এবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক লৈ অফিচিয়েল আপডেট আহিছে শেহতীয়াভাৱে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৱে 30 এপ্ৰিল তাৰিখে অল ইণ্ডিয়া CPI-IWৰ সূচকাংক প্ৰকাশ কৰিছে য'ত এইবাৰ AICPI-IWৰ সূচকাংক 0.2 পইণ্ট বৃদ্ধি হৈ 143 পইণ্টত থিয় দিছে আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি বৰ্তমানৰ ডিএ 57.42% বৃদ্ধি পাইছে যি আগন্তুক জুলাই মাহত বাঢ়িব লগা ডিএ 3% বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক সকলো কৰ্মচাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে জনাইছিলে যে কৰ্মচাৰীসকলৰ কেছলেছ ট্ৰিটমেণ্ট হ'ব আৰু কেছলেছ চিকিৎসাৰ বাবে গুৰুত্বপূৰ্ণ আপডেট আহিছে যি মুখ্যমন্ত্ৰীয়ে লোকসেৱক আৰোগ্য পৰ্টেলত ইয়াৰ পপআপ আহিছে আৰু কেছলেছ ট্ৰিটমেণ্ট সন্দৰ্ভত অহা আপডেট অনুসৰি জনাইছে যে আগন্তুক নগদবিহীন চিকিৎসাৰ সুবিধা ল'বলৈ হ'লে প্ৰাথমিক সদস্য কৰ্মচাৰী পেঞ্চনাৰৰ লগতে সকলো মনোনীত নিৰ্ভৰশীল ব্যক্তিৰ আধাৰৰ বিৱৰণ বৈধ হ'ব লাগিব যিবোৰ ক্ষেত্ৰত নিৰ্ভৰশীল সন্তান পুত্ৰ কন্যাৰ বয়স 5 বছৰ তলৰ আৰু আধাৰ নাই তেনে ক্ষেত্ৰত তেওঁলোকৰ হৈ মাতৃৰ আধাৰৰ বৈধতা প্ৰদান কৰিব ইপিনে শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ দিনাই পেঞ্চন পেপাৰ প্ৰদান কৰা হৈছে বৰপেটা জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনত উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা 10 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীক জিলা আয়ুক্তৰ ৰোহন কুমাৰ জাই পেঞ্চন পেপাৰ প্ৰদান কৰিছে আৰু বৰপেটাত শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ দিনাই পেঞ্চন পেপাৰ প্ৰদান কৰাটোক সকলোৱে শলাগ লৈছে ইপিনে শিক্ষকসকলৰ বদলিৰ নিয়ম শিথিল কৰা হৈছে ঠিকাভিত্তিক শিক্ষকসকল যিসকল নিয়মীয়া হৈছে ৰাজ্য চৰকাৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এক নিৰ্দেশযোগে উক্ত শিক্ষকসকলৰ বদলিৰ নীতি নিয়মসমূহ শিথিল কৰিছে এতিয়াৰে পৰা তেওঁলোকৰ পূৰ্বৰ ঠিকাভিত্তিক চাকৰিৰ কাৰ্যকালৰ সময়ছোৱাও বদলিৰ ক্ষেত্ৰত হিচাপত ধৰা হ'ব একেদৰে বুজাবুজিৰ মাধ্যমেৰেহে বদলি হ'ব পাৰিব বুলি যি নিয়ম ধাৰ্য কৰা হৈছিল সেই ক্ষেত্ৰতো কিছু নিয়ম শিথিল কৰাৰ লগতে উক্ত শিক্ষকসকলক নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়াৰো সিদ্ধান্ত লোৱা হৈছে আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ